ইয়াত ভাঙি যোৱা পৰিস্থিতি আমি কেনেকৈ মাজত ইয়াত আহি কৰিব পাৰোঁ। itu mau dukile narang ka par de narang muli augi balne ni kesu go mo dukile na tate tolote ani bani lokot jagur par ko logo kipro ko আরে আগৰ তোৰ যোৱা তুই তাতে নেকি ইফালে যোৱা কেটা তো যেনেকুৱা হলে হয় মই বৰ্তমান উপস্থিত আছো জুনাই অসম অৰুণাচল সীমান্ত প্ৰবাহ বনাঞ্চলৰ নিচেই কাষতে আচলতে জুনাইত দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত যিটো অৰুণাচল বয়সা পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথ ডুবাই পেলাইছে। এয়া কোনো নদী নহয়, এইটো হ'ল 4 লেনযুক্ত নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াত প্ৰবাহ বনাঞ্চল নিচেই কাষতে সংলগ্ন এইখিনিত আছে আৰু এই যিটো মোৰ পৰা সু চাইডটো হ'ল অৰুণাচল প্ৰদেশ। আচলতে ইয়াত গোটেই পানী উপঙি পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথটো এটা নদী সদৃশ পৰিৱেশলৈ ৰূপান্তৰ হৈছে। ইয়াত তীব্ৰ যান জঁটৰ সন্মুখীন হোৱাৰ এটা পৰিলক্ষিত হৈছে। আচলতে এই নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এটা নদী সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছে। ইয়াত গাড়ী গৈছে, গাড়ী কিছুমান তাতে আবদ্ধ হৈ পৰিছে আৰু মই যিটো জেগাত থিয় হৈ আছো এই থিয় হোৱাৰ সু চাইড এটা হ'ল অৰুণাচল ওখ অঞ্চল, কিন্তু ওখ অঞ্চলতে মানে এটা সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে। এইখিনিত দিচাঙক দেখুৱাই আছে গাড়ী কেনেকৈ গৈ আছে, কি পৰিস্থিতিত গৈ আছে। আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এটা নদীৰ নিচিনা নদী সদৃশ পৰিৱেশ সৃষ্টি হৈছে। গাড়ীবোৰ লাহে লাহে পাৰ হ'বলৈ ধৰিছে, পানী আবদ্ধ হৈ আছে আৰু অধিক সময় ধৰি যদি এনেকৈ বৰষুণ দি থাকে তেতিয়াহ'লে এই অঞ্চলটোত সম্পূৰ্ণ ডুব যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এয়া চাওক, আপোনালোকে দৃশ্যবোৰ চাওক। এটা গাড়ী যি ধৰণে গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পৰিৱেশ সৃষ্টি হৈছে। আগতে কেতিয়াও এই পৰিৱেশ হোৱা নাছিলে। এয়া চাওক, আপোনালোকে চাব পাৰে তীব্ৰ সোঁতে গতি কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী এইদৰে ভাগৰিছে। আগতে কিন্তু এনে পৰিৱেশ কেতিয়াও দেখা নাছিলে। জুলাইত সীমান্ত অৰুণাচল অথবা দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে এই পৰিৱেশ সৃষ্টি হৈছে। কোনোমতে পাৰ হৈছে, গাড়ীবোৰ কোনোমতে পাৰ হৈছে। দৃশ্য আপোনালোকে দেখিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।